খুৰী আপুনি কেতিয়া আহিলে? আহিয়ে আছো আৰু পোৱাহিয়ে নাই বুইছা। খোজকাঢ়ি আহিলে? চৈত্যই মোক এইখিনিতে নমাই সি কোৰ্টলৈ গ'ল। তাৰ বোলে কিবা কাম আছে আকৌ। আচ্ছা, মোৰো এই অফিচত যাব লগা আছে, ৰ'ব কাম এটা আছে। বাৰু কেইদিনমান থাকিব চাগে? এইবাৰ পূজা এভাগ দিব লাগিব, তাকে নৱগ্ৰহ মন্দিৰলৈ যোৱা কথা আছে। পূজা? দেখিছাই নহয় আমাৰ এইটোক, দিন দশা বেয়া চলিছে যেন পাইছো। গতিকে পূজা এভাগ দি চাওঁ, কিজানি গ্ৰহ নক্ষত্ৰবোৰ ভালেই হয়। চৈত্যৰ দেখোন ভালে চলি আছে, মানুহটো হেপি থকা জানে লাগে। মোৰ লগতো ভালকৈ কথা পাতি থাকে, আনন্দ ফূৰ্তিতে থাকে দেখোন। আৰু দেখোন টকা পইচাও ভাল আৰ্ণ কৰি আছে। আৰু সেইদিনাও কৈ আছিলে কিবা বোলে ফ্লেট এটাও বুকিং কৰিছে। আৰু কি বিচাৰিছে আপুনি? এইবোৰ গোটালেনো কি হ'ব, আগলে পিছলে বুলিবলৈ কোন আছে? মানে এনেকৈ কি সদায় অকলে থাকিব নেকি? আমাৰ বয়স হ'লে তাক কোনে চাব? মই সদায় তাক বিয়াৰ কথা কওঁ জানানে, কিন্তু বিয়াৰ কথা শুনিলেই সি হাত জাপ মাৰে। কি কথা মই একো ক'ব নোৱাৰো আৰু। পাতিব ৰ'ব। অকলশৰীয়া জীৱন কি মোতকৈ আৰু কোনে বুজি পাব বাৰু? এইবাৰে কিবা এটা কৰিব লাগিব। মই তোমাক দেখি কিয় পলাম? নাই পলোৱা। আপুনি মিছা কথা কৈছে দাদা। মই তোমাক মিছা কথা কিয় ক'ম? IPC ছেকশ্যন মতে। হ'ব, আপুনি মোক এতিয়া ছেকশ্যন মাতি শুনাব নালাগে। বাৰু, বহুত দিনৰ মূৰত তোমাক লগ পালোঁ। ভালে আছা নহয়? হয় দাদা, আপোনাৰ কৃপাত মই ভালে আছোঁ। মোক এনেকৈ দেখি আপুনি সুখীনে? আপুনি যদিও মোক বৌ বুলি সম্বোধন কৰে, মই কিন্তু আপোনাক নিজৰ দাদা বুলি ভাবিছিলোঁ। কোন ককায়েকে নিজৰ ভনীয়েকৰ ডিভোৰ্চ কৰাই দিয়ে কওকচোন? তুমি এতিয়া এইবোৰ কথা কিয় উলিয়াইছা? কাৰণ মোৰ ছোৱালীজনীয়ে সদায় সোধে, মা দেউতা কেতিয়া আহিব? আৰু মোৰ হাতত একো উত্তৰ নাথাকে। কওক দাদা, মোক আৰু স্বপ্ননীলক ডিভোৰ্চ কৰোৱাৰ বাবে কিমান টকা পাইছিল? কেৱল টকাৰ বাবে কিয় আমাৰ সংসাৰখন ভাঙি চিঙি থান বান কৰি পেলালে? মই বৰ দুখ পাইছোঁ দাদা, বৰ দুখ পাইছোঁ। মই কি কৰিম কোৱা? আপুনি কৰোঁ বুলি ভাবিলে বহুত কিবা কিবি কৰিব পাৰিলে হয়। মোৰ ছোৱালীজনীৰ মুখলৈ চাই আপুনি তেওঁক বুজাব পাৰিলে হয়। আপোনাক বহুত বিশ্বাস কৰিছিলোঁ দাদা, কিন্তু মোৰ বিশ্বাস আপুনি নাৰাখিলে। আপোনাৰ সংসাৰ নাই, গতিকে সংসাৰ কি আপুনি বুজি নাপাব। সম্পৰ্কৰ বান্ধোন চিঙাৰ বেদনা কিমান সেয়া আপুনি বুজি নাপাব। কিন্তু এদিন আপুনিও বুজিব দাদা। সকলো সমস্যাৰ বিচাৰ কেৱল আইন আদালতেই নকৰে। কিছুমান সমস্যাৰ বিচাৰ কৰিবলৈ ওপৰতো এজন আছে। আপোনাৰ সংসাৰ নাই, গতিকে সংসাৰ কি আপুনি বুজি নাপাব। সম্পৰ্কৰ বান্ধোন চিঙাৰ বেদনা কিমান সেয়া আপুনি বুজি নাপাব।
সত্য এক্সকিউজ মি সকলোকে কৈছো এতিয়াহে মোৰ মেইন মানুহজন আহি পাইছে एक्चुअली आज का शाम इस सत्यजित के नाम एक्चुअली আপোনালোকে জানে নে মই পাৰ্টিটো কিয় অৰ্গেনাইজ কৰিছো না নাজানে আপোনালোকে আজি মোৰ এটা ডাঙৰ কেছ সাকসেস হৈ গৈছে এই যে সত্য যে ই মোৰ ভাইটিৰ নিচিনা আমি একেটা কেম্পাছতে থাকো আজি ই মোৰ ভাইটিয়ে মোৰ আৰু মোৰ ৱাইফৰ মাজত ডিভোৰ্স কৰাই দিলে আজিৰ পৰা কোনো সমস্যাই নাই সব সমস্যাৰ সমাধান হৈ গ'ল আমাৰ কলিতা ক'ত গ'ল নাই দেখোন নাই কলিতা বেগ এটা লগ আকৌ না এনে বহি আছে চব আজি এই সত্যই মোৰ সকলো প্ৰব্লেম সলভ কৰি দিলে আজিৰ পৰা মই মুক্ত মোৰ যি ইচ্ছা তাকে কৰিম নে কি কোৱা সত্য মাল খাবানে আই মিন ড্ৰিংকছ ল'বানে এটা পেক মোৰ কাৰণে ইউ হেভ টু হা চলো এক্সকিউজ মি দাদা বেগ না না খাবই লাগিব অলপমান এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত